নমস্কাৰ নিউজ নাওলৈ সকলোকে স্বাগতম জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। আপুনি অতি ব্যস্ত দিনটো আপোনাৰ অতি ব্যস্ততা আপোনাৰ হয়তো কাৰ্যালয়ৰ ব্যস্ততা আছে, আপোনাৰ হয়তো ব্যৱসায়ৰ ব্যস্ততা আছে, আপোনাৰ হয়তো জীৱনৰ বহু সমস্যা আছে। কিন্তু এই সমস্যাসমূহক লৈ আপুনি যিমানে ব্যস্ত থাকক বা নাথাকক কিছু মুহূৰ্তৰ বাবে এই প্ৰতিবেদন চোৱাটো আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয়, কিয়নো এয়া আমাৰ ভাষাৰ ওপৰত আক্ৰমণ চলিছে। জাতি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনৰ দিনত অসমীয়া ভাষাৰ ওপৰত চৰম কুঠাৰাঘাত কৰিছে। আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনত যদি এই মুহূৰ্তত ভাষাটো ৰক্ষাৰ বাবে আপুনি ওলাই নাহে, তেনেহলে হয়তো এদিন 1836 চনত যেনেদৰে বেংগলী ভাষা জাপি দিয়া হৈছিল সমগ্ৰ অসমত, ঠিক একেদৰে অসমীয়াৰ যি অৱস্থা হৈছিল সেই সময়ছোৱাত আজিও সেই অৱস্থা হ'ব। এটা গুৰুত্বপূৰ্ণ খবৰ, ডিব্ৰুগড়ৰ আঞ্চলিক যি বাতৰি, ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ আঞ্চলিক বাতৰি অসমীয়াত প্ৰচাৰিত সেয়া বন্ধ কৰি দিয়া হৈছে। প্ৰচাৰ ভাৰতীৰ দ্বাৰা এক জাননী প্ৰকাশ কৰি ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ আঞ্চলিক অসমীয়া ভাষাৰ বাতৰি বন্ধ কৰি দিয়া হৈছে। ইয়াৰ পাছতো নিমাত প্ৰায় অধিকাংশই জাতীয় সংগঠন, জাতীয় নেতা, জাতীয় নাম লৈ সংগঠনৰ অভাৱ নাই, নেতাৰ অভাৱ নাই, কিন্তু ভাষাটোৰ এই মৃত্যু ঘণ্টাৰ সময়ছোৱাত মাত মাতিবলৈ কাৰো সময় নাই। এই বিষয়টোক লৈ বিশিষ্ট প্ৰজ্ঞাজীৱী নগেন শইকীয়াই মন্তব্য কৰিছে, সেয়া ব্ৰিটিছে অসম দখল কৰি অসমীয়া ভাষাক সলনি কৰি বঙালী ভাষা জাপি দিয়াৰ দৰেই এক অৱস্থা। স্বাধীন ভাৰতত কিয় এনে অৱস্থা হ'বলৈ পালে, আমাৰ নেতাসকলে ইয়াক বাবে দিল্লীক সজোৰে ক'বলৈ সক্ষম হ'বনে নহয়, এয়া নগেন শইকীয়া ছাৰৰ মন্তব্য। এই মুহূৰ্তত জনাই গৈছো এই গুৰুত্বপূৰ্ণ খবৰটি। নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ দিনতে আৰম্ভ হৈছে অসমীয়া ভাষাৰ শ্মশান যাত্ৰা। ইতিহাস হোৱাৰ পথত আকাশবাণী ডিব্ৰুগড়ৰ আঞ্চলিক বুলেটিন। প্ৰচাৰ ভাৰতীৰ নিৰ্দেশনাত চিৰদিনৰ বাবে বন্ধ হৈ যাব আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া বুলেটিন। অধিক ব্যয় হোৱাৰ বাবে আকাশবাণী ডিব্ৰুগড়ৰ আঞ্চলিক বুলেটিন বন্ধ কৰাৰ নিৰ্দেশ প্ৰচাৰ ভাৰতীৰ। প্ৰচাৰ ভাৰতীৰ এক নিৰ্দেশনা যোগে 25 অক্টোবৰ অৰ্থাৎ কাইলৈৰ পৰা চিৰদিনৰ বাবে বন্ধ কৰি দিয়া হ'ল অসমীয়া ভাষাৰ বুলেটিন। 1997 চনৰ 11 জুলাইৰ পৰা আকাশবাণী ডিব্ৰুগড়ত সন্ধিয়া 6 বজাত প্ৰচাৰিত হৈছিলে বুলেটিন। 1997 চনত ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ইন্দ্ৰ কুমাৰ গুজৰালৰ দিনত আৰম্ভ হৈছিল আকাশবাণী ডিব্ৰুগড়ৰ অসমীয়া বুলেটিন। খিলঞ্জীয়াৰ আধিপত্য ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনতে অসমীয়া ভাষাৰ প্ৰতি দিল্লীৰ কিয় এই চৰম অনীহা, বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰজ্ঞাজীৱী নগেন শইকীয়াৰো। মাতৃভাষা ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে দিল্লীক পতিয়ন নিয়াবলৈ বীৰৰ দৰে থিয় হ'ব কিয় নোৱাৰে, এই প্ৰশ্ন কৰিছে নগেন শইকীয়া ছাৰে। অসমৰ মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিলে বিশিষ্ট চিন্তাবিদ গৰাকীয়ে। এই মুহূৰ্তত জনাই গৈছে এই গুৰুত্বপূৰ্ণ খবৰ। নগেন শইকীয়া ছাৰে কি মন্তব্য কৰিছে আগবঢ়াইছো। এই খবৰটো শুনি মোৰ ভাৱ হৈছে যে মই যেন সঁচাকৈয়ে মূক হৈ গৈছোঁ, মোক ক'বলৈ যেন একো নাইকিয়া হৈছে। এই খবৰটো শুনি মোৰ ভাৱ হৈছে যে মই যেন সঁচাকৈয়ে মূক হৈ গৈছোঁ, মোক ক'বলৈ যেন একো নাইকিয়া হৈছে। ব্ৰিটিছে অসম লওঁতে অসমীয়া ভাষাৰ ঠাইত বাংলা ভাষা প্ৰয়োগ কৰিছিলে, আৰু তাৰ ফলস্বৰূপে আমি 36 বছৰ যুঁজি অসমৰ মানুহে এই ভাষাটো প্ৰতিষ্ঠা কৰিছিলে। স্বাধীন ভাৰতবৰ্ষত আমি এই অৱস্থাটোৰ কিয় সন্মুখীন হ'বলগীয়া হৈছে সেইটো বোধ কৰোঁ নকলেও আজি সকলোৱে বুজিছে। অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ বোধ কৰোঁ মৃত্যু ঘণ্টাৰ ই সংকেত দিছে। আজি এই ঘটনাটো বংগত কৰিব নোৱাৰে, তামিলনাডুতো কৰিব নোৱাৰে, উৰিষ্যাতো কৰিব নোৱাৰে, ক'তো কৰিব নোৱাৰে। কিন্তু আমাৰ অসমৰ নেতৃত্বই এই কথাটো কিয় পতিয়ন নিয়াব পৰা নাই? যেতিয়া
ভাৰতবৰ্ষৰ মাননীয় গৃহমন্ত্ৰীয়ে হিন্দী বাৰে বাৰে সম্পূৰ্ণৰূপে প্ৰতিষ্ঠা কৰাৰ কথা কৈ আহিছিল। তেতিয়াও মই কৈছোঁ যে আমি সমগ্ৰ ভাৰতবৰ্ষত ভাষাৰ শৃংখলাটো প্ৰথম ৰাজ্য ভাষা, তাৰপিছত হিন্দী ভাষা ৰাষ্ট্ৰীয় ভাষা আৰু তাৰপিছত আন্তৰ্জাতিক ইংৰাজী ভাষা, এই তিনিটাৰ যোগেদি গ'লেহে আমাৰ ল'ৰা ছোৱালীৰ যিটো ভাষা শিক্ষা সেইটো সম্পূৰ্ণ হ'ব, জ্ঞান অৰ্জনৰ পথটো প্ৰশস্ত হ'ব। কিন্তু এটা হিন্দীৰ মনোভাৱেৰে যিটো কাম কৰিব খুজিছে, এইটোৱে ভাৰতবৰ্ষৰ ভৱিষ্যত অন্ধকাৰ কৰি তুলিব। আমাৰ এই ৰাজ্যখনত এতিয়ালৈকে বাতৰি কাগজ নোপোৱা অঞ্চল বহুত আছে, আৰু নগৰৰ মানুহে বহুতে ক'ব নোৱাৰে, হয়তো বহুতে নুশুনে, ৰাতিপুৱা শুনিলেও পাছবেলাটো নুশুনে। কিন্তু গাঁওভূমিৰ মানুহে বহুত ঠাইত ৰেডিঅ'টোৱে তেওঁলোকৰ একমাত্ৰ সম্বল। য'ত ইলেক্ট্ৰিচিটি নাই তাত টিভিও নাই, আৰু গাঁৱৰ মানুহে সকলোৱে টিভি লোৱা সম্ভৱো নহয়। সৰ্বসাধাৰণ মানুহৰ কথা নভবাকৈ এনেভাৱে ভাষাটো উঠাই দিয়া, সি সৰুৱেই হওক বা ডাঙৰেই হওক, 5 মিনিটৰে হওক বা 10 মিনিটৰে হওক, এইটো এটা অতি ভয়ংকৰ সংকেত কঢ়িয়াই আনিছে বুলি মই ভাবোঁ। মই অসমৰ ৰাজ্য চৰকাৰক দাবী কৰোঁ যে তেওঁলোকে নিজৰ মাতৃভাষা ৰক্ষাৰ কাৰণে তেওঁলোকে বীৰৰ দৰে থিয় হওক আৰু